নমস্কাৰ আপোনালোক সকলোকে পুনৰ মোৰ নিকুমণি দিহিঙীয়াৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে পলমকে হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আমাৰো ভালেই আৰু বিহু আপোনালোকে কেনেদৰে পাৰ কৰিলে জনাব। আৰু আজি আমি আহি আছোঁ হোজাইলৈ, কাৰণ এটা ভাল খবৰ, আমাৰ ঘৰখনলৈ নতুন সদস্য আহিল। এতিয়া আমি হোজাইত থকা গ্ল'বেল মেডিকেলখনলৈ গৈ আছোঁ। তাতে মানে বৌ এডমিট হৈ আছে। ল'ৰা সন্তান এটি হ'ল 22 এপ্ৰিল মঙলবাৰ। গতিকে খুব এটা ভাল খবৰ। আমি দুয়ো পেহা পেহী হ'লোঁ আৰু ঘৰখনলৈ নতুন সদস্য প্ৰথমবাৰৰ বাবে বিৰাট বেছি হেপ্পী। আৰু পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া নহয়নে? সেয়ে ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ। আৰু বহুদিনেই হ'ল মই আপোনালোকৰ মাজলৈ ভিডিঅ' দিব পৰা নাই, কাৰণ মাজতে মোবাইলটো মানে বেয়া হৈ গৈছিল, ভিডিঅ' কেপচাৰ নহয়। আৰু কাইন মাষ্টাৰটো কিবা হৈ আছিল জানেনে, মানে ভিডিঅ'টো ছেভ নহয় কাইন মাষ্টাৰৰ পৰা। কি হৈ আছিল জানো নাজানো, কিন্তু এতিয়া নিজে নিজে ভাল হ'ল। আৰু মোবাইলবোৰ ভাল হৈ নাথাকিলে মানে ভিডিঅ' কৰিও ভাল নালাগে নহয়নে? আৰু আমি এতিয়া এই ঠাইডোখৰ কি নাজানো, আপোনালোকে জানে যদি জনাবচোন দেই। ইমান ধুনীয়া ঠাই নহয়। আৰু আমি ইয়াতে ৰখি পুৰি চব্জি খাবলৈ বুলি সোমালোঁ। মানে ৰাতিপুৱা একো খাই অহা নাছিলোঁ, যিহেতু সোনকালে ওলাই আহিছিলোঁ। ৰাতিপুৱা অকল সুদা লাল চাহকাপ খাই আহিছিলোঁ। গতিকে ইয়াতে ৰুটি চব্জি খাই মেলি আকৌ আমি হোজাইলৈ বুলি যাত্ৰা কৰিলোঁ। আমাৰ গৈ পাওঁতে বহুত দেৰিয়ে হ'ল, 3 ঘণ্টামান লাগিল কিন্তু দেই হোজাইলৈ। কাৰণ আমি প্ৰথমবাৰ আহিছোঁ, ৰাস্তাও আমাৰ কাৰণে একেবাৰে অচিনাকি আছিল। সুধি আহিব লগা হৈছে, সেইকাৰণে অকণমান যাওঁতে দেৰি হ'ল। আৰু ৰাস্তাটো চাওকচোন, ইমান ধুনীয়া, ইফালেও পথাৰ সিফালেও পথাৰ, মানে বিৰাট বেছি ভাল লাগিল। সুধি আহিব লগা হ'ল, কিন্তু ঘূৰি আহোঁতে ইমান সময় নালাগিলে। যাওঁতে বাৰু নতুন ৰাস্তাত, এনেও ওচৰ ৰাস্তাটো দূৰ লাগে। সেয়ে আৰু আমি দুয়ো তেনেকৈ আহি আছোঁ। আজি খুব বেছি ভাল লাগিছে। আমি দুয়ো পেহা পেহী হ'লোঁ আৰু আমাৰ মা দেউতাও মানে প্ৰথমবাৰৰ বাবে আইতা দুদু হৈছে। খুব বেছি ভাল লাগিছে। আৰু গ্ল'বেল মেডিকেলখনতে বৌ এডমিট হৈ আছে। আমি এতিয়া তালৈ গৈ আছোঁ। চাওঁ, বৌ ঘৰ কাৰ্বি আংলং, হোজাইৰ পৰা যিহেতু কাৰ্বি আংলং বেছি দূৰ নহয়, আমি ভাবিছোঁ এপাক তালৈও মানে গৈ আহিম। ইমান ওচৰতে যদি গৈ নাহোঁ, মানে পাছত আকৌ কেতিয়াবা যাব পাৰোঁ নহয়নে? সেইকাৰণে আৰু ভাবিছোঁ এপাক মানে কাৰ্বি আংলঙৰ পৰা আহিমগৈ বুলি, যদি টাইম হয় যাম আৰু আপোনালোক সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজ এটাও আছে, আপোনালোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। নিকুমণি দিহিঙীয়া বুলিয়ে আছে। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'সমূহ ফেচবুকত পাই থাকিব। যিহেতু মানে চুটি ভিডিঅ'বোৰ মই ফেচবুকতে আপলোড কৰি থাকোঁ, সেইকাৰণে ইউটিউবত মানে ভিডিঅ' দিব পৰা নাই। এনেও মোৰ মোবাইলটো বেয়াই হৈ আছিলে, সেইটো এটা কাৰণ। আৰু মানে ইফালেও ফেচবুকতো ভিডিঅ' দিব লগা হয়, আৰু সেইকাৰণে ইউটিউবত মানে দিবলৈ থাকিয়ে যায়। সেইকাৰণে আপোনালোকক কৈছোঁ, মোৰ ফেচবুকত নিকুমণি দিহিঙীয়া বুলি আছে। আপোনালোকে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰে, তেতিয়াহ'লে মোৰ মানে ভিডিঅ'সমূহ পাই থাকিব আৰু নে কি। আৰু এতিয়া আমি গৈ আছোঁ। ইমান ধুনীয়া পৰিৱেশ চাওকচোন, মানে মই ভিডিঅ' নকৰি নোৱাৰিলোঁ আৰু। গতিকে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় দি যাব বুলি আশা ৰাখিলোঁ, কেতিয়াও পাহৰি নাথাকিব। আৰু যিমানখিনি পাৰোঁ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আপোনালোকে ভিডিঅ'টিৰ পৰা কণ্টিনিউ চাই যাওকচোন। কিমাননো আৰু মই কৈ থাকিম নহয়নে? এতিয়া আপোনালোকে ভিডিঅ'টি উপভোগ কৰক। যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সেয়াই আৰু এই ঠাইডোখৰ কিন্তু বিৰাট ভাল লাগিল দেই মোৰ। আৰু কেতিয়াবা এনেদৰে মাজে সময়ে ওলাই আহিব লাগে, মনটো বহুত বেছি ভাল লাগে। ঘৰৰ একেখিনি কামকেনো কিমান কৰি থাকিম নহয়নে? আৰু ভিডিঅ' তেনেকৈ দিব নোৱাৰোঁ, কাৰণ এতিয়া মই ডিউটি কৰিব লাগে, ডিউটি থাকে। তাৰপিছত আকৌ ফেচবুকতো এটা কথা মাজে সময় ভিডিঅ' দি থাকে, সেইকাৰণে আৰু ইউটিউবত দিয়া নহয়। আৰু সদায় কিমানো মানে ভিডিঅ' দি থাকিম হয়নে? আৰু এইবিলাক মানে এডিটো কৰিব লাগে, বহুত মানে হেৰি আৰু মানে এতিয়া আমি পাই গ'লোহি মেডিকেল। ল'ৰা সন্তান আৰু মাক আৰু ল'ৰা দুটাই সুস্থ, চি ছেকশ্যন। আৰু এতিয়া আমাৰ বৰমাক দাদা, ভাল মানুহজন, মই, আমি মানে সকলোৱে মিলি আৰু কথা পাতি আছোঁ, কেনেকুৱা কি হয় তেনেকৈ বুলি। বৌ আৰু দাদা প্ৰথম মাক দেউতাক হৈছে, তেওঁলোকক মাক দেউতাক হোৱাৰ শুভেচ্ছা জনালোঁ। আৰু বেবীটোক আশীৰ্বাদ কৰিব, সি যেন ভালে কুশলে ডাঙৰ দীঘল হয় আৰু ভাল মানুহ হয়।
পেহী হ'লোঁ আৰু পেহা পেহীৰ মৰমৰ কলিজা হ'ব থকাকৈ আহিম নহয় কেতিয়াবা আৰু আগতে মিঠাই লৈ আনিছিলোঁ এতিয়া চবকে খাবলৈ দিছোঁ পেহী খোৱাৰ মিঠাই এইফালে দাদা মানে একদম ফূৰ্তি পাইছে আৰু প্ৰথম দেউতাক হৈছে একদম ক'বই পৰা নাই আৰু তেনেকুৱা হয়ে নহয়নে প্ৰথম দেউতাক হোৱা মানে কি ক'ম আৰু বহুত আনন্দ গতিকে এতিয়া আপোনালোকে ভিডিঅ'টিৰ পৰা শেষলৈকে চাই যাওক এতিয়া আমি কাৰ্বি আংলঙলৈ যাম তাৰ পৰিৱেশটো অকণমান দেখুৱাম আপোনালোকে উপভোগ কৰক প্ৰথমবাৰৰ বাবে আমি বুজাই লৈ আহিছোঁ আৰু প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং গৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টিৰ পৰা কণ্টিনিউ চাই যাওক আৰু সকলোৱে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে কেতিয়াবা মোৰ ইউটিউব চেনেলত ভিডিঅ'সমূহ নাপায় তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব তেতিয়া আপোনালোকে ৰেগুলাৰ ভিডিঅ'সমূহ পাই থাকিব এয়া হৈছে কাৰ্বি আংলঙৰ ৰিজাৰ্ভ বহুত এখন ডাঙৰ ৰিজাৰ্ভ এতিয়া ৰাস্তা বনাই থকা হৈছে কাৰণে অকণমান বাৰু হাবি জংঘলবোৰ চফা কৰি দিয়া হৈছে অকণমান মুকলি কৰি দিয়া হৈছে নহ'লে বোলে এইখিনিলৈকে মানে পূৰা মানে গছ গছনিয়ে ভৰি আছিল এতিয়া ৰাস্তা মানে বহল কৰি আছে আৰু ৰাস্তাটো অকণমান বেয়া এতিয়া এবছৰমানৰ পাছত চাগে ৰাস্তাটো হৈ যাব লাগে গতিকে আপোনালোকে চাই যাওক ৰাস্তাটো যেতিয়া একদম পুৰা পকা হ'ব আহি ভাল লাগিব তেতিয়া কপিলি নদী আমাৰ তাৰ পাছে এয়া কপিলি নদী দেই দলংখন খালি ঠেক এইখন পাৰ্ক কাৰ্বি আংলঙৰ পাৰ্ক টুংপ্ৰেং এয়া টুংপ্ৰেং এণ্ট্ৰি গেট টুংপ্ৰেং कैसे ना চাবা দেই লাহে লাহে তলৰ পৰা ঘূৰাই দিবা তলৰ পৰা নহ'ব তলৰ পৰা ঘূৰি যাব ক'ব পাৰিম আকৌ এয়া হেৰি পেহী পৰীৰ পেহী হয় নাই এইবিলাক খুৰীয়ে এইফালে চিনি পায়েই মই পাওঁৱেই ক'ব পাৰি বাৰু কালি আকৌ আহিব বাই বাই ব'লা যাওঁ দেই থাকক বাই বাই
এখন চিকামাৰী বজাৰ কাৰ্বি আংলঙৰ চিকামাৰী বজাৰ কি বাৰে বহে ইয়াত কালি আজি বুধবাৰ শুকুৰবাৰে চিকামাৰী বজাৰ কপিলি নদী কিতাপত আছে কিন্তু গাঁওখন ধুনীয়া ন পৰিৱেশটো ধুনীয়া খালি ৰাস্তাটো ক'ৰবাত ক'ৰবাত এনেকুৱা সময় আহিছে বুলিহে এতিয়াতো কমচে কম মানে মানুহৰ ঘৰত নাও পোৱাকৈ আহিব পাব এতিয়া আৰু ভাল পালি ভিতরে জেগা আছে ঠিক আছে এইখন গেটখন পাৰ্কলৈ যোৱা গেটখন কিয় গাড়ী আহিছে কিয় দুখন যাব নোৱাৰে এখন ৰখি দিব লাগিব এয়া কপিলি নদীৰ দলংখন আমাৰ ঠেক আৰু এই কপিলি নদীৰ দলংখন পাৰ হৈয়ে আপোনালোকে পাই যাব এয়া এখন ধুনীয়া পাৰ্কখন এয়া ৱেষ্ট কাৰ্বি আংলং হামৰেন ডিভিজন ৱেলকাম টু ৱেষ্ট কাৰ্বি আংলং বা ইমান গাড়ী আহিছে